কৃষ্ণ শংকৰ গুৰু হৰি ৰাম ৰাম ৰাম। ওম নমো ভগৱতে বাসুদেৱায়। ওম নমো ভগৱতে বাসুদেৱায়। ওম নমো ভগৱতে বাসুদেৱায়। সকল নিগম কল্পতৰু তাৰ ফল ভাগৱত মুখে আখি ভূমিত ভৈল বিদিত ৰহত চতুৰ যিটো জন কৃষ্ণৰ চৰণে দিয়া মন পৰম সন্তোষে পিয়ুষ ৰসয়মৃত ৰাম পৰম সন্তোষে পিয়ুষ ৰসয়মৃত। কৃষ্ণ কৃষ্ণ কৃষ্ণ। শ্ৰীমদ ভাগৱত প্ৰথম স্কন্ধ ভীষ্ম মুখ্য উৎসৱ কথন। তাৰে আমাৰ কিছু অংশ গৈছে, আমাৰ বাকী থকা অংশখিনি আমি আজি পঢ়িব ওলাইছোঁ। কৃষ্ণ। উদান ধৰ্ম ৰাজ ধৰ্ম মুখ ধৰ্ম চয় কহিয়াছে দিলাতান মনৰ সংশয় নাহি ভাগৱত ধৰ্ম সমান নামৰ কৃষ্ণ কোচি নাইলায়েন্তে পৰম ঈশ্বৰ। ভীষ্মৰ মুখ্য উৎসৱ কথন আছিলে। ভীষ্মই পঞ্চ পাণ্ডৱক উপদেশ দি আছিলে, মুখ্য কথা কৈ আছিলে, আৰু এই কোটি কোটি ব্ৰহ্মাণ্ডৰ যিজন অধিকাৰী, যিজন পৰম ঈশ্বৰ, সেইজনক চিনাকি কৰাই দি আছিলে, হয়নে? আমি তাতে আমি সামৰিছিলোঁ যোৱা খণ্ডত। গতিকে এতিয়া আকৌ উপদেশ ক'লে, অৰ্থাৎ ভীষ্মই ক'লে পঞ্চপাণ্ডৱৰ আগত যে দান ধৰ্ম ৰাজ ধৰ্ম মুখ্য ধৰ্ম ছয়। যে দান ধৰ্ম ৰাজ ধৰ্ম আৰু যি মুখ্য ধৰ্ম ছয়, মুখ্য ধৰ্ম বুলি কোৱা হয়, কহিয়া চেদিলা তান মনৰ সংশয়, সমস্তবিলাক কৈ যুধিষ্ঠিৰৰ মনৰ সংশয় দূৰ কৰিলে। ধৰ্মৰাজ যুধিষ্ঠিৰৰ মনৰ সংশয় দূৰ কৰিলে। ক'লে কি? নাহি ভাগৱত ধৰ্ম সমান নামৰ, যে কোনো ধৰ্মই ভাগৱত ধৰ্মৰ সমান হ'ব নোৱাৰে। আৰু এই ভাগৱত ধৰ্মত কি ধৰ্ম আছে? নাম ধৰ্ম।
কাৰ নাম আছে কৃষ্ণকো চিনাইলা এন্তে পৰম ঈশ্বৰ আৰু কৃষ্ণক চিনাকি কৰি দিলে যে এৱেই হৈছে পৰম ঈশ্বৰ গতিকে কৃষ্ণক চিনাকি কৰি দিলে ভাগৱতৰ মাজত ভাগৱতৰ নাম মহিমাত গতিকে কৃষ্ণ ব্যতিৰেকে আৰু কোনো ধৰ্ম দান ধৰ্ম ৰাজ ধৰ্ম মুখ্য ধৰ্ম কোনো ধৰ্ম আৰু এই জগতত নাই কেৱল কৃষ্ণ ধৰ্মৰ কথা কৈছে হয়নে কৈছে নহয় গুৰুজনাই আমাক কৈছে ও কৃষ্ণ গুণ নাম ধৰ্ময় অনুপম আকহাৰ কৰি ধৰা আন দেৱ ধৰ্ম দূৰতে তেজিয়া কৃষ্ণত ভকতি কৰা কৈ দিছে ধৰ্মটোৰ কথা যে কৃষ্ণ গুণ নাম ধৰ্ম অনুপম কৃষ্ণৰ গুণ নামেই হৈছে অনুপম ধৰ্ম আৰু কি কৈছে আন দেৱ ধৰ্ম দূৰতে তেজিয়া কৃষ্ণত ভকতি কৰা আন দেৱতাসকলৰ ধৰ্ম দূৰতে ত্যাগ কৰিব কৈছে কৃষ্ণত ভকতি কৰিব দিছে এইটোহে আচল ধৰ্ম ভকত বৎসল কৃপাময় মহাহৰি আহা নপাৱত বাপ থাকা সেৱা কৰি যদ্যপি সবাতে সম এন্তে ভগৱন্ত ভকতৰ পক্ষপাত তথাপি কৰন্ত আকৌ কলে কোনে কলে ভীষ্মই কৈছে ভকত বৎসল কৃপাময় মহাহৰি যে এই হৰি অৰ্থাৎ এইজন কৃষ্ণ অনন্ত কোটি নাম আছে এই কৃষ্ণৰ মহাহৰি হৰি কৃষ্ণ বাসুদেৱ হয়নে জগন্নাথ নিৰঞ্জন নিৰাময় অনেক নাম আছে গোবিন্দ গতিকে কি কৈছে এই কৃষ্ণ কৃপাময় মহাহৰিয়ে ভকত বৎসল বুলি কৈছে আৰু তাহান পাৱত বাপ থাকা সেৱা কৰি আৰু হে সমস্ত বাপসকল যে ইয়াৰ পাৱতে এই কৃষ্ণৰ পাৱতে কি কৰা সদায় সেৱা কৰি থাকা অৰ্থাৎ পঞ্চপাণ্ডৱক উদ্দেশ্য কৰি সমস্ত বিলাকক কৈছে যদ্যপি সবাতে সম এন্তে ভগৱন্ত যদিও এই ভগৱান সকলোতে সমান কাকো ভিনপন নকৰে হয়নে সকলোতে সমান তাৰমানে আত্মাৰূপে সকলোৰে হৃদয়ে হৃদয়ে ভগৱান কৃষ্ণ বহি আছে অৰ্থাৎ সকলোতে সমান কিন্তু তথাপি ভকতৰ পক্ষপাত তথাপি কৰন্ত কিন্তু তথাপিতো ভকতৰ পক্ষপাত কৰে ভকতক ভাল ধৰণে হেৰি কৰে অভকতক কিন্তু ভাল ধৰণে হেৰি নকৰে মোৰ বুলি নলয় অভক্তৰ বস্তু আৰু ভক্তৰ বস্তু মোৰ বুলি গ্ৰহণ কৰে মই প্ৰাণ এৰো দেখা হেন সময়ত আপুনি ভৈলন্ত আখি আগে উপগত কিনো কৃপা ময় মহা স্নেহে ভকতক এতে কবু লন্তে প্ৰেমে জৰিল লোতক হে কৃষ্ণ কৃষ্ণ আৱে
মোহৰয়াগত যিটো চতুৰ্ভুজ ৰূপ কৰিছা বেকত অৰুণ চৰণ চাৰু সুপ্ৰসন্ন মুখ পাহৰিলো সৰৰবে দনা যত দুখ। আকৌ ভীষ্মই ক'লে যে মই প্ৰাণ এৰো দেখা হেন সময়ত আপুনি ভৈলন্ত আখি আগতে উপগত, যে এতিয়া মই প্ৰাণ এৰিম বুলি জানি এই সময়তে কৃষ্ণই নিজে নিজে আহি মোৰ আগত কি হৈছে উপস্থিত হৈছে। গতিকে কৃষ্ণ কি ভকত বৎসল আগত উপস্থিত হৈছে। যিটো চতুৰ্ভুজৰ ৰূপ কৰিছা বেকত, আৰু যিটো চতুৰ্ভুজ ৰূপ মোৰ আগত বেকত কৰিছা, অৰুণ চৰণ চাৰু সুপ্ৰসন্ন মুখ, আৰু যি ৰাতুল চৰণ ৰঙা চৰণ পদুম ফুলৰ নিচিনা ভগৱন্ত শ্ৰীকৃষ্ণৰ চৰণ, অৰুণ চৰণ, ৰাতুল চৰণ, ৰঙা চৰণ, পদুমৰ নিচিনা পদ্ম চৰণ বুলি কয়, পাদপদ্ম নহয় জানো, পাদপদ্ম। গতিকে আৰু কৈছে আৰু সুপ্ৰসন্ন মুখ, আৰু মুখমণ্ডল কি সুপ্ৰসন্ন অতি সুন্দৰ। এই সমস্ত বিশ্ব ব্ৰহ্মাণ্ডত ভগৱন্ত শ্ৰীকৃষ্ণৰ নিচিনা সৌন্দৰ্য কাৰো নাই, ৰূপ কাৰো নাই। গতিকে কোনেও ৰূপৰ কাৰণে অহংকাৰ কৰি লাভ নাই, হয়নে? গতিকে ভগৱন্ত শ্ৰীকৃষ্ণৰ ওচৰত যোৱাৰ লগে লগে ফুচ পাম যোৱা বেলুনটোৰ নিচিনা হৈ যাব, যিমান ৰূপৱান নহওক। গতিকে ভগৱন্ত শ্ৰীকৃষ্ণৰ ৰূপৰ লগত কাৰো ৰূপৰ তুলনা নহয়। গতিকে এই ভীষ্মই এনেকুৱা ৰূপ দেখা পাইছে, অৰুণ চৰণ চাৰু সুপ্ৰসন্ন মুখ পাহৰিলো সৰৰ বেদনা যত দুখ। ইমানবিলাক সৰ অৰ্জুনে ভীষ্মৰ গাত তাৰমানে বিন্ধাই থৈছে, ফুটাই থৈছে, সৰসজ্জাত বাগৰি আছিলে। কিন্তু কৃষ্ণৰ ৰূপ দৰ্শন হোৱাৰ লগে লগে, কৃষ্ণক দৰ্শন হোৱাৰ লগে লগে সমস্ত বেদনা, সমস্ত দুখ নাইকিয়া হৈ গ'ল, পাহৰি গ'ল। তুমিহে হৃদ আত্মা প্ৰভু ভকতৰ, তোমাৰ চৰণে কৰো এতে গোচৰ, যাব দেখে এৰুইত মই কলেবৰ, তাৱে মোক অপেক্ষিবা বাপ গদাধৰ। কি ক'লে? তুমি সুহিত আত্মা প্ৰভু ভকতৰ, যে তুমিয়েই সুহিত বান্ধৱ, তুমিয়েই ঈশ্বৰ, আৰু তুমিয়েই আত্মা ভকতৰ তুমি সুহিত, যে তুমিতো আত্মা হয়েই, তুমিতো প্ৰভু ঈশ্বৰ হয়েই, কিন্তু ভকতৰ তুমি কি সুহিত। গতিকে তোমাৰ চৰণে কৰো এতেক গোচৰ। গতিকে তোমাৰ চৰণত এটা মাত্ৰ মই গোচৰ কৰো, অৰ্থাৎ বিচাৰ আছে, আপত্তি আছে তোমাৰ ওচৰত, কৃষ্ণৰ ওচৰত। আৰু গতিকে যাব দেখে এৰুইত মই কলেবৰ, তাৱে মোক অপেক্ষিবা বাপ গদাধৰ।
যেতিয়া মই প্ৰাণ ত্যাগ কৰোঁ অন্তত তেতিয়ালৈকে তুমি ইয়াতে থাকিবা, অপেক্ষা কৰিবা। মই প্ৰাণ ত্যাগ নকৰালৈকে তুমি ইয়াতে থাকিবা, আৰু মই প্ৰাণ ত্যাগ কৰাৰ পিছত ইয়াৰ পৰা যাব পাৰা, য'ত যোৱা আৰু। কিন্তু এইখিনি সময় অন্তত তুমি ইয়াতে থাকিবৰ কাৰণে মই তোমাক কি কৰিছোঁ, গোচৰ কৰিছোঁ। এতে কবুলন্তে প্ৰেমে পিৰিল ভীষ্মক, ধাৰে বহি যাই দুই নেত্ৰৰ লোতক, থাকিলন্ত তম্ভী ভীষ্মে কৃষ্ণক নিৰেখি, কৃষ্ণ ভৈলা আকুল ভকতিতান দেখি। কি ক'লে? ক'লে যে তুমি মই প্ৰাণ ত্যাগ নকৰালৈকে তুমি মোক অপেক্ষা কৰি থাকিবা, ইয়াতে থাকিবা। এতে কবুলন্তে প্ৰেমে পৰিল প্ৰেমে পিৰিল ভীষ্মক। আৰু এই কথাখিনি কওঁতেই ভীষ্ম কি হ'ল, প্ৰেমেৰে গদগদ হৈ গ'ল, প্ৰেমেৰে পিৰিলে, পীড়া মানে কষ্ট কৰিলে। গতিকে প্ৰেমেৰে কি হ'ল, এইটো আৰু কষ্টটো পোৱা নাই, কিন্তু প্ৰেমত কি হ'ল, গদগদ হৈ গ'ল। আৰু ধাৰে বহি যায় দুই নেত্ৰৰ লোতক, আৰু দুই চকুৰে ধাৰাসাৰে পানী ববলৈ ধৰিলে ভীষ্মৰ। থাকিলন্ত তম্ভী ভীষ্মে কৃষ্ণক নিৰেখি, আৰু পুৰা এক নিৰিখ হৈ কোনোফালে চকুৰ টিপিক টাপাক কৰা নাই, চকু টিপকে হয় নহয়, এনেকে হয় এনেকে হয়, কোনোফালে চকু টিপিক টাপাক কৰা নাই, কোনোফালে চকু ঘূৰা নাই, কেৱল কৃষ্ণৰ ফালে থৰ লাগি চাইছে, আৰু থৰ লাগি কৃষ্ণৰ ফালে চাইছে। আৰু কৃষ্ণ ভৈলা আকুল ভকতি তান দেখি, আৰু ভীষ্মৰ এনেকুৱা ভকতি দেখি কৃষ্ণও কি হ'ল, আকুল হৈ গ'ল। ভীষ্মৰ এনেকুৱা ভকতি দেখি কৃষ্ণ আকুল হৈ গ'ল। শুনা সভাসদ পদ মহাভাগৱত, হৃদয়ত বিচাৰি কথাৰ লৈবা তত, ইহাশ্ৰত কহে দেৱ এক নাৰায়ণ, তান ভক্তি যশ তাহান ভকতি যশ, শ্ৰৱণ কীৰ্তন, আক এক শৰণ নিশ্চয় চিত্ত কৰি, অতি প্ৰয়াসে তেজা তনা তাপতৰি, কৃষ্ণৰ সেৱাত কিছু নাহিকে ভাগৰ, নাম মাত্ৰ লৈলে তৰি সংসাৰ সাগৰ। আকৌ ইয়াত আমাক উপদেশ পাৰি দিলে, কি কৈছে, শুনা সভাসদ পদ মহাভাগৱত,
যে হে সভাসদসকল, অৰ্থাৎ কাক কৈছে? পৃথিৱীৰ সমস্ত লোকক কৈছে যে হে তালুকদাৰসকল, হে কলিতাসকল, হে ব্ৰাহ্মণসকল, হয়নে? এনেকৈ কোৱা নাই যে শুনা সভাসদ পদ মহাভাগৱত, যে সমস্তবিলাকক এইটো ধৰণৰ বাক্য সেইকাৰণে ব্যৱহাৰ কৰিলে যে সমস্ত এই মঞ্চত থকা এই যিমানলৈ এই কথা শুনা গৈছে চবকে কৈছে। তাৰমানে চবকে কৈছে কি শুনা? ভাগৱতৰ পদ শুনা আৰু হৃদয়ত বিচাৰি কথাৰ লৈবা তত্ত্ব, আৰু হৃদয়ত বিচাৰি কথাৰ তত্ত্বটো লোৱা। আমি হৃদয়ত সুধি চাব লাগিব। আমি কথাটো শুনি কথাটো কি কৰিব লাগিব? হৃদয়ত প্ৰৱেশ ঘটাব লাগিব, আৰু হৃদয়ত প্ৰৱেশ ঘটাই হৃদয়ৰ পৰা ভাবিব লাগিব, হৃদয়ৰ পৰা তত্ত্ব বিচাৰ কৰিব লাগিব, আৰু বিচাৰ কৰিলে আমি কি পাম? এই ভাগৱত আমি বুজিবলৈ পাম। আৰু কৈছে ইহাস্ৰত কহে দেৱ এক নাৰায়ণ। এইখন শাস্ত্ৰত কৈছে কি? এজন দেৱতাৰ কথা কৈছে, এজন ঈশ্বৰৰ কথা কৈছে। কোনজন? এক নাৰায়ণ, কেৱল নাৰায়ণৰ কথা কৈছে, অৰ্থাৎ কৃষ্ণৰ কথা কৈছে, আৰু বেলেগৰ কথা ইয়াত কোৱা নাই। গতিকে প্ৰথমতে আমাক কি কৰি দিলে? এইটো খুটি মাৰি দিলে। আমি যদি বেলেগ ফালে যাওঁ, ব্যাখ্যাত পঢ়ি কিবা অলপমান কিবা এটা সাধাৰণ কাহিনী ওলোৱাৰ লগে লগে যদি আমি বেলেগ ফালে নিব খোজো নহ'ব, কাৰণ খুটি মাৰি থলেই প্ৰথম স্কন্ধতেই আমাক খুটি মাৰি দিলে যে এইখন শাস্ত্ৰত কেৱল এক ঈশ্বৰ কৃষ্ণ বা এক নাৰায়ণৰ কথা খুটি মাৰি দিয়া হৈছে, কোৱা হৈছে। অৰ্থাৎ ভজনীয় দেৱ কেৱল কৃষ্ণ। এইটো কথা ক'লে তাহান ভকতি যশ শ্ৰৱণ কীৰ্তন, আৰু এই কৃষ্ণৰ কেৱল ভক্তি কি? যশ শ্ৰৱণ কীৰ্তন, অৰ্থাৎ ভগৱান শ্ৰীকৃষ্ণৰ গুণ চৰিত্ৰৰ কথা শ্ৰৱণ কৰা আৰু কীৰ্তন কৰা, এই কথাটোকে কৈছে। আৰু যে ভগৱান শ্ৰীকৃষ্ণক টিলিং 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 ওম অমুক ওম তমুক এনেকৈ পূজা কৰাৰ কথা কোৱা নাই এইখন শাস্ত্ৰত। কৰিব পাৰে, তাত কোনো কথা নাই, কিন্তু এইখন শাস্ত্ৰত সেইবিলাক কথা নাই। কেৱল ভগৱান শ্ৰীকৃষ্ণৰ গুণযশ, গুণৰ কথা শ্ৰৱণ আৰু কীৰ্তনৰ কথা কৈছে। আকৌ এক শৰণ নিশ্চয় চিত্ত কৰি আতি অপ্ৰয়াসতে যাতনা তাপতৰি, আৰু ইয়াক কি? শৰণ নিশ্চয় কৰি আকৌ এক শৰণ নিশ্চয় চিত্ত কৰি, চিত্তত শৰণটো ধাৰণ কৰি শৰণৰ বাহিৰে যাতে কোনোফালে বিচলিত নহয়, কেৱল এক দেৱ এক হেৱ এক দিনে নাই কেৱ, অৰ্থাৎ কৃষ্ণ। এই কৃষ্ণৰ বাহিৰে যাতে চিত্তটো বেলেগৰ ফালে নাযায়, এনেকে কি কৰিব দিছে? আমাক ভকতি সাধন কৰিব দিছে। আৰু কৃষ্ণৰ সেৱাটো কিছু নাহিকে ভাগৰ, নাম মাত্ৰ লৈলে তৰি সংসাৰ ভাগৰ। আৰু কৃষ্ণৰ সেৱাত কোনো ভাগৰ নাই, কেৱল কৃষ্ণৰ নামটো ল'লে এই সংসাৰ তৰি যাব পাৰিব বুলি ভাগৱত শাস্ত্ৰই আমাক কৈছে। ও কৃষ্ণ মোৰ আত্মা কৃষ্ণ প্রহীদ নিশ্চয়, কৃষ্ণে হে পাই কৃষ্ণকে হে পাইলে অনু মাত্ৰ নাহি ভয়, এহি তত্ত্ব জানৈ যিটো সেহি মহাজ্ঞানী, সেহি মহা গুৰু সেহি জন চক্ৰ পানী। কি ক'লে? কৃষ্ণ মোৰ আত্মা, কৃষ্ণ সুহৃদ নিশ্চয়,
কৃষ্ণই মোৰ আত্মা আৰু কৃষ্ণই মোৰ সুহিত বান্ধৱ নিশ্চয়কে খাটাংকে কৃষ্ণকেহে পাইলে অনুমাত্ৰ নাহিকে ভয় আৰু কৃষ্ণক যিদিনাই লাভ কৰা যাব আর কোনো ভয় নাই বুলি কৈছে কৃষ্ণ কেনেদৰে লাভ কৰিবা ভকতিৰ যোগেদি কৃষ্ণক আগতে যে কৃষ্ণই দৰ্শন দি আছে থিয় হৈ আছে আমাৰ শিৰৰ ওপৰত কৃষ্ণ আমি উপলব্ধি কৰিব পাৰিম আৰু এই উপলব্ধিটো হোৱাৰ লগে লগে কি কৈছে কৃষ্ণকেহে পাইলে অনুমাত্ৰ নাহি ভয় তিল মাত্ৰ ভয় নাইকিয়া হৈ যাব ভয় নাথাকে এই তত্ত্ব জানৈ যিটো সেহি মহাজ্ঞানী আৰু এই তত্ত্বটোকে যোনে জানে সেইজনেই মহাজ্ঞানী আৰু এই তত্ত্বটো যদি নাজানে তেওঁ মহাজ্ঞানী নহয় গতিকে সেহি মহাগুৰু সেহি জন চক্ৰপাণী আৰু এইজনেই হৈছে মহাগুৰু আৰু এইজনেই হৈছে চক্ৰপাণী হেন জানি ভকতিত কৰিও বিশ্বাস অথিৰ জীৱন ধন জনগৃহ বাস খনিকতে থাকৈ মেঘৰ খনিকতে নথাকৈ মে ঘৰ যেন সদ্ম আৰু অৰ্থে নেৰিবা কৃষ্ণৰ পাদ পদ্ম হেন জানি ভকতিত কৰিও বিশ্বাস আৰু এই সমস্ত কথাবিলাক জানি শুনি কি কৰা কেৱল মাত্ৰ ভকতিত বিশ্বাস কৰা আৰু বেলেগত বিশ্বাস নাৰাখিবা কেৱল ভকতিত বিশ্বাস কৰা অথিৰ জীৱন ধনজন গৃহবাস আৰু এই জীৱনটো অথিৰ এই আছে এই নাই এই গৃহবাস এই ধনজন পুত্ৰ ভাৰ্যা এইবিলাক অথিৰ এই আছে এই নাইকিয়া হৈ যাব পাৰে গতিকে এইবিলাকত তোমালোকে বিশ্বাস নকৰিবা যে কেৱল ভকতিত বিশ্বাস কৰা আৰু বেলেগ এইবিলাকত বিশ্বাস নকৰিবা খনিকতে নথাকৈ মেঘৰ যেন সদ্ম যেনেদৰে মেঘৰ ধৰা হ'ল চাপ মেঘে চাপ দি আছে মেঘটো গুচি যোৱাৰ লগে লগে ৰ'দৰ চাপ পৰিছে লগে লগে আৰু ৰ'দ পৰিব অলপ সময় 1 মিনিট 2 মিনিট হয়নে সেনেকে আৰু অৰ্থে নেৰিবা কৃষ্ণৰ পাদ পদ্ম গতিকে এইবিলাক সেনেকুৱা আমাৰ ধন জন পুত্ৰ ভাৰ্যা গৃহবাস সুখ এইবিলাক আমাৰ সেনেকুৱা এই আছে এই নাই গতিকে ইয়াতে মজি থাকি তুমি কৃষ্ণৰ পাদ পদ্ম নেৰিবা কৃষ্ণৰ সেৱাৰ পৰা তুমি বঞ্চিত নহবা কৃষ্ণক ভজনা কৰা কৃষ্ণক ভকতি কৰা কৃষ্ণক সেৱা কৰা তাৰ বাহিৰে আৰু গত্যান্তৰ নাই এই মনুষ্য জীৱনৰ কাল অজগৰে দিলে তিলে কমৰণ কৃষ্ণৰ চৰণে লৈও সতৰে শৰণ কৃষ্ণৰ কিংকৰে কহে ইহে তত্ত্বসাৰ বোলা ৰাম ৰাম হৌক পুৰুষ উদ্ধাৰ গতিকে আমাক কাল অজগৰে তিল তিলকে গিলি আছে কেতিয়া আমাৰ এই সংসাৰৰ পৰা আমি এই ধৰাধাম এৰি গুচি যাব লাগে তাৰ ঠান ঠিক নাই আমাৰ লগত এটা বস্তু সদায় লগত ঘূৰি আছে মই উঠিলে
সেইটো উঠিব, মই বহিলে সেইটোও যাব, সেইটোও বহিব, মই ক'ৰবাত গ'লে সেইটোৰ লগত যাব, লগত যাই থাকে। কোন যাই থাকে? কাল। মই উঠিলে সি উঠিব, মই বহিলে সিও বহিব, মোৰ লগত গৈ আছে, কেতিয়া মোক ধৰি দিব ঠিক নাই, হয়নে? অৰ্থাৎ মোক নহয়, যিমান জীৱ আছে প্ৰত্যেকৰে লগত তাৰমানে কাল অনবৰতে পিছত লাগি আছে। যেতিয়াই সুবিধা পায় তেতিয়াই ধৰিব। গতিকে কি কৈছে? কৃষ্ণৰ চৰণে লৈও সত্তৰে শৰণ। গতিকে সেই গতিকে সত্তৰে মানে কি কোৱা? অতি সোনকালে, যে এতিয়াই, যে সোনকালে এইমাত্ৰ কি কৰা? কৃষ্ণৰ চৰণত শৰণ লোৱা, নহ'লে গত্যান্তৰ নাই। গতিকে লগে লগে তৎক্ষণাৎ কৃষ্ণৰ চৰণত শৰণ লোৱা। কৃষ্ণৰ কিংকৰ কহে ইহে সাৰ তত্ত্বসাৰ। আৰু কৃষ্ণৰ কিংকৰ অৰ্থাৎ কোন? জগতগুৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনা। এই গুৰুজনাই কৈছে এইটোৱেই হৈছে সাৰ তত্ত্ব। আৰু এই বিশ্ব ব্ৰহ্মাণ্ডত সাৰ তত্ত্ব বোলা বেলেগ বস্তু নাই, এইটোৱেই সাৰ তত্ত্ব। কি সাৰ তত্ত্ব? ভগৱান শ্ৰীকৃষ্ণৰ শ্ৰীচৰণত শৰণ গ্ৰহণ কৰা, এইটোৱেই সাৰ তত্ত্ব। বোলা ৰাম ৰাম হৌক পুৰুষ উদ্ধাৰ। আমি দোহাই দিছো। অকাল অজগৰে গিলে তিলে কয় মৰণ, কৃষ্ণৰ চৰণে লৈও সতৰে শৰণ। কৃষ্ণৰ কিংকৰে কহে ইহে সাৰ তত্ত্ব। বোলা ৰাম ৰাম হৌক পুৰুষ উদ্ধাৰ হৰি ৰাম। ও ৰাম 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 ৰাম। কৃষ্ণ জয় ৰাম জয় ৰাম জয় নাৰায়ণ জয় নাৰায়ণ জয় কৃষ্ণ জয় কৃষ্ণ জয় জগতগুৰু শ্ৰীমন্ত শংকৰ জয় জগতগুৰু শ্ৰীমন্ত শংকৰ। কৃষ্ণ কৃষ্ণ ঔ হৰি ঔ ৰাম কৃষ্ণ। সবাৰ শ্ৰীচৰণত প্ৰণিপাত নিবেদন কৰি আজিৰ পাঠ আমি ইয়াতে বিৰাম দিয়া হৈছে। কৃষ্ণ।